আজি মঙলবাৰ ২০২৫ চনৰ ১৪ জানুৱাৰী। আজি ভোগালী বিহু। পুহ মাহৰ সংক্ৰান্তিৰ দিনটোত উদযাপন কৰা হয় অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। পুৱাতে বিহুৰ মেজিত অগ্নিসেৱা আৰু জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লোৱাৰ পিছত নানান তৰহৰ পিঠা, লাড়ু, সান্দহ আদি খাই অসমীয়া জনগণে বিহুৰ আনন্দ উপভোগ কৰে। ঠায়ে ঠায়ে ম'হ যুঁজ, বুলবুলি চৰাই যুঁজ, কণী যুঁজ আদিৰো আয়োজন কৰা হয়। বিশ্ব যুক্তিবিজ্ঞান দিৱস। যুক্তিৰ বৌদ্ধিক ইতিহাস, ধাৰণাগত গুৰুত্ব, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা আৰু ব্যৱহাৰিক প্ৰভাৱৰ বিষয়ে জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ১৪ জানুৱাৰীত ইউনেস্কো আৰু আন্তৰ্জাতিক দৰ্শন আৰু মানৱ বিজ্ঞান পৰিষদৰ উদ্যোগত বিশ্ব যুক্তিবিজ্ঞান দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। এলবাৰ্ট স্কুৱেটজাৰৰ জন্মদিন। ১৮৭৫ চনৰ ১৪ জানুৱাৰীত জাৰ্মান সাম্ৰাজ্যৰ কেচাৰ্ছবাৰ্গত জন্ম হৈছিল শান্তিৰ নোবেলজয়ী প্ৰসিদ্ধ জাৰ্মান চিকিৎসাবিদগৰাকীৰ। মহাশ্বেতা দেৱীৰ জন্মদিন। ১৯২৬ চনৰ ১৪ জানুৱাৰীত বৰ্তমান বাংলাদেশৰ অন্তৰ্গত ঢাকাত জন্ম হৈছিল জ্ঞানপীঠ বঁটা, ৰমন মেগছেছে বঁটা, অসম সাহিত্য সভাৰ মামণি ৰয়ছম গোস্বামী বঁটা আৰু পদ্ম বিভূষণেৰে সন্মানিত হাজাৰ চৌৰাশীৰ মা, অৰণ্যৰ অধিকাৰ আদি কালজয়ী সাহিত্যৰ স্ৰষ্টা যশস্বী সাহিত্যিকগৰাকীৰ। পুচিনিৰ অপেৰা টস্কাৰ প্ৰিমিয়াৰ। ১৯০০ চনৰ ১৪ জানুৱাৰীত ৰোমৰ টিয়েট্ৰ কষ্টাঞ্জিত প্ৰিমিয়াৰ হৈছিল ভিক্টোৰিয়ান চাৰ্ডোৰ ফৰাচী নাটক লা টস্কাৰ আধাৰত প্ৰস্তুত কৰা জিয়াকামো পুচিনিৰ বিখ্যাত অপেৰা টস্কা। বিশ্বত সঘনাই পৰিৱেশন কৰা অপেৰাসমূহৰ অন্যতম হিচাপে পৰিগণিত হয় অপেৰা টস্কা। ৰিপাব্লিক অৱ জৰ্জিয়াৰ পতাকা। ২০০৪ চনৰ ১৪ জানুৱাৰীত ৰিপাব্লিক অৱ জৰ্জিয়াই আনুষ্ঠানিকভাৱে 5 ক্ৰছৰ পতাকা গ্ৰহণ কৰে। ৫০০ বছৰতকৈও অধিক কালৰ পিছত পুনৰ গ্ৰহণ কৰা হয় ৪টা সৰু ক্ৰছ আৰু এটা ডাঙৰ ৰঙা ক্ৰছৰে গঠিত দ্বাদশ শতিকাৰ মধ্যযুগীয় জৰ্জিয়ান ৰাজ্যৰ এই পতাকা। ইষ্ট ইণ্ডিয়া কোম্পানীৰ মালাকা দখল। ১৬৪১ চনৰ ১৪ জানুৱাৰীত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে জোহৰৰ চুলতানৰ সহযোগত পৰ্তুগীজৰ পৰা দক্ষিণ পূব এছিয়াৰ মালাকা চহৰ দখল কৰে। ১৭৯৮ চনলৈকে ডাচসকলে মালাকাত শাসন চলাইছিল। ৰাছিয়া আমেৰিকা বাণিজ্য চুক্তি বাতিল। ১৯৭৫ চনৰ ১৪ জানুৱাৰীত ইহুদীসকলৰ মুক্ত প্ৰব্ৰজনৰ বাবে আমেৰিকাই আগবঢ়োৱা প্ৰস্তাৱত অসন্মতি প্ৰকাশ কৰি ছোভিয়েট ইউনিয়নে আমেৰিকাৰ সৈতে ১৯৭২ চনত স্বাক্ষৰিত বাণিজ্য চুক্তিখন বাতিল কৰে। পানিপতৰ তৃতীয় যুদ্ধ। ১৭৬১ চনৰ ১৪ জানুৱাৰীত পানিপতৰ তৃতীয় যুদ্ধত আহমদ শ্বাহ দুৰাণীৰ আগ্ৰাসী বাহিনীৰ হাতত সদাশিৱৰাও ভাউৰ মাৰাঠা বাহিনী পৰাজিত হয়। মিত্ৰশক্তিৰ ক্লাছাবাংকা সন্মিলন আৰম্ভ। ১৯৪৩ চনৰ ১৪ জানুৱাৰীত মৰক্কোৰ ক্লাছাবাংকাৰ আনফা হোটেলত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰশক্তিৰ সামৰিক কৌশল নিৰ্ধাৰণ কৰিবলৈ উইনষ্টন চাৰ্চিল, ফ্ৰেংকলিন ডি ৰুজভেল্ট আৰু অন্যান্য মিত্ৰশক্তিৰ নেতাসকলৰ উপস্থিতিত আৰম্ভ হৈছিল বিখ্যাত ক্লাছাবাংকা সন্মিলন। টিটো যুগোশ্লোভিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত। ১৯৫৩ চনৰ ১৪ জানুৱাৰীত জোচিপ ব্ৰজ টিটো যুগোশ্লোভিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ১৯৫৪ আৰু ১৯৫৮ চনত টিটো পুনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ১৯৭৪ চনত তেওঁক আজীৱন ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়া হয়। মাদ্ৰাজৰ নতুন নাম হ'ল তামিলনাডু। ১৯৬৯ চনৰ ১৪ জানুৱাৰীত মাদ্ৰাজ ৰাজ্যৰ আনুষ্ঠানিকভাৱে নাম সলনি কৰি তামিলনাডু কৰা হয়। ৰাজ্যসমূহৰ সাংস্কৃতিক পৰিচয় আৰু থলুৱা ভাষাক প্ৰতিফলিত কৰাৰ বৃহত্তৰ প্ৰৱণতাৰ অংশ আছিল এই নাম সলনি। তামিলনাডু নামটোৰ অৰ্থ হৈছে তামিলৰ দেশ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।